আকৌ নাৰদক লগ পাই গ'ল। নাৰদক কৈছে, এই নাৰদ ৰখা 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 ৰখা। নাৰদে পিছফালে চাইছে, কোন হয়? বিজ্ঞাপন। বিজ্ঞাপনক কৈছে বৰ লিলি, বোলে বৰ পালি নে? বোলে বৰ পাই গ'ল। বোলে বৰটো কি পালি? বৰটো এনেকুৱা ল'লো বোলে যাৰ মূৰত বোলে মই হাত দি দিম সিয়ে ভস্ম হৈ যাব। এতিয়া কথা এটা হ'ল, নাৰদ তোমাক লগ পাইছো প্ৰথম, গতিকে তোমাৰ মূৰতে বোলে টেষ্টিংটো কৰিব লাগিব। নাৰদে কৈছে, কি ৰকম মানুহ? নাৰায়ণ নাৰায়ণ। বোলে তোমাক বৰটো কোনে দিলে? নাৰদে কৈছে, নাৰায়ণ নাৰায়ণ, কি ৰকম মানুহ? বোলে বৰটো তোমাক কোনে দিলে? বোলে বৰটোতো মোক শিৱইহে দিলে, দেৱাদিদেৱ মহান। তোৰ মাথায় বোলে তুই টেষ্টিংটা কেলে নাই করবি বলে, হ্যাঁ না কথাটা কই। তো অকুরকে কৈছে ঠিক বললি তুই। অকুৰৰ দিমাগটোতে ন বেয়া, আপোনালোক জানে। অকুৰে অকুৰকে কৈছে ঠিক বললি নাৰদ, যোনে মোক বৰ দিলে তাৰ মূৰতে মই টেষ্টিংটো কৰিব লাগিছে। তোমাৰ মূৰত কি দৰকাৰ পৰিছে বোলে? তেওঁ ইউটাৰ্ণ লৈ বোলে, ইউটাৰ্ণ মানে ঘূৰি দিলে, বুজিছেনে? ইউটাৰ্ণ লৈ কিনে কৈলাশ পাই গ'ল। কৈলাশত দেৱাদিদেৱ মহাদেৱে ধ্যান কৰি আছে। 10,000 বছৰলৈকে ধ্যান কৰে মহাদেৱে। সেই ধ্যানটো চাই পাৰ্বতীয়ে প্ৰশ্ন কৰিছে, হে দেৱাদিদেৱ মহাদেৱ, হে ত্ৰৈলোক্যনাথ, গোটেই জগতখনে স্বৰ্গ মধ্য পাতাল তোমাকে পূজা কৰে, হয়নে? তুমিনো কাৰ ধ্যান কৰি থাকে? তেতিয়া মহাদেৱে কৈছে, এইটো কথা পৰম গুপুত, কহিবাৰ নহিকে যুগুত। এইটো পৰম গোপনীয় কথা। এইটো কথা পৰম গুপুত, কহিবাৰ নহিকে যুগুত। তোমাক ক'ব নোৱাৰো, তুমি মায়াত আছা। মই অনন্ত ভগৱন্তৰ পৰম ব্ৰহ্ম ৰামক চিন্তা কৰি আছো, ঈশ্বৰক চিন্তা কৰি আছো, যিজন সৃষ্টি স্থিতি অন্তকাৰী দেৱতা, যি সকলোৰ হৃদয়ত থাকে। স্মৃত ইদম এতস্য ইদম, যিজন সকলোৰ হৃদয়ত বাস কৰে। সকলোৰ হৃদয়ত বাস কৰাৰ কাৰণে তেওঁৰ নাম বাসুদেৱ ভগৱান। তাৰপিছত কাষতে পাৰ্বতী ইমান ধুনীয়া বিউটিফুল ভুৱন মোহিনী ৰূপ বহি আছে। জগত জননী, জগধাত্ৰী, জগদম্বা বহি আছে। ত্ৰৈলোক্য মোহিনী পাৰ্বতী বহি আছে। শিৱতো ধ্যান কৰি আছে, অসুৰটো আহি আছে। পাৰ্বতীয়ে কৈছে, প্ৰভু প্ৰভু। শিৱই চকু মেলিলে, কি হ'ল? বোলে ঘটনা এটা হ'ল প্ৰভু, আমাৰ কৈলাশত এজন অসুৰ আহিছে। শিৱই চাইছে, অসুৰ এটা আহি আছে। এই অসুৰটোকতো মই কালিয়ে বৰ দি আহিছো, যাৰ মূৰত হাত দি দিব সিয়ে ভস্ম হৈ যাব। এতিয়া চাগে আকৌ বৰ লাগে তাক, আকৌ আহিছে চাগে মোৰ ওচৰত, সেই বুলি আহিছে। অসুৰটো ওচৰ পাই গ'ল। অসুৰটো শিৱক আৰু পাৰ্বতীক দেখিলে। শিৱৰ কাষতে বহি আছে, ইমান ধুনীয়া বিউটিফুল। অসুৰটোৱে ভাবিছে, কেনেবাকে যদি শিৱক মূৰত যদি মই হাত ৰাখি শিৱক যদি ভস্ম কৰি দিব পাৰো, তেনেহলে ও হৰি কৈলাশ মোৰ আৰু মাল আপনা হৈ যায়। অসুৰৰ বুদ্ধিবিলাকতো জানে, কেনেবাকে যদি শিৱক যদি মই ভস্ম কৰিব পাৰো, তেনেহলে শব্দটো বেয়া শব্দ নহয়। মাল মানে সামগ্ৰী বা বস্তু বুজায়, অক্ষয়ভাৱী শব্দ নহয় দেই, হয়নে? তো অসুৰটোৱে কৈছে যে কেনেবাকে যদি শিৱক যদি অহৰি ওৰাং কৈ দিওঁ, তেনেহলে মানুহজনী মোৰ হৈ যাব বুলি ভাবিছে। অসুৰবিলাকতো এনেও বেয়া, কাৰণ তেওঁলোক আহাৰবিলাকে বেয়া খায়, চিন্তাবিলাক বেয়া কৰে। আপুনি মই যদি বেয়া আহাৰ খাম, বেয়া চিন্তা হ'ব দেই। কাৰণ আহাৰৰ এটা অংশ মানুহৰ মনলৈ যায়, এটা অংশ মল হয়, আৰু এটা অংশ এই দেহাত তেজ পানী ৰক্ত হয়। ধ্যান দি বুজিছেনে? সেইকাৰণে যেনেকে অন্ন খাব, সেইকাৰণে বেদত কৈছে আহাৰ শুদ্ধয় শত শুদ্ধি। আহাৰ সাত্বিক আহাৰ খালে সাত্বিক দিছে। আহাৰ শুদ্ধয় শত শুদ্ধি, শত শুদ্ধি ধ্ৰুৱা স্মৃতি, স্মৃতি লম্ভে সৰ্ব বিপ্ৰগ্ৰন্থি মুখ্য। তেতিয়াই আপুনি মুক্তিৰ দুৱাৰটো আপোনাৰ খোল খাই যাব। যেতিয়া পবিত্ৰ কৰি থাকিব দেই, এই হৃদয়টো পবিত্ৰ কৰি ৰাখিব লাগে। মণিকূট আমাৰ দুভাগ, এটা সেই ভাগ মণিকূট আমাৰ গুৰুজনে আমাক দিছে, মণিকূট, হয় নে? আৰু এই হৃদয়তে এটা মণিকূট আছে, য'ত কৃষ্ণ বহি আছে। বোলে সেই মণিকূটত আপুনি একজাৰ মদ ঢালিব পাৰে নেকি?
এক গিলাস মদ ঢালিব পাৰিব নেকি? পাৰিবনে? কাৰোবাৰ হাঁহক আছে নাই। গতিকে ইয়াততো কৃষ্ণ আছে। এই মণিকূটটো চফা কৰি ৰাখিব লাগিব। বোলে বাহিৰৰ মণিকূটৰ টাইলছ লগা মণিকূটটো ভালকে চফা কৰি ৰাখিছে, কিন্তু এই হৃদয়ৰ মণিকূটটো যদি আপুনি লেতেৰা কৰি ৰাখিব তেনেহ'লে কৃষ্ণ তাত বাস নহয়। জানে বাৰু? সেইকাৰণে এই মণিকূটটো চফা কৰি ৰাখিব দেই বাবাই সমস্যা। গতিকে অসুৰটোৱে আসুৰিক জ্ঞানত কৈছে, কেনেবাকে যদি মই শিৱক ভস্ম কৰি দিওঁ তেনেহ'লে হৰি। শিৱই গম পাই গ'ল, পাৰ্বতীক কৈছে, হে মা পাৰ্বতী, এটা কাম কৰ, তই এতিয়া অন্তৰ্ধ্যান হৈ যা। বোলে অন্তৰ্ধ্যান হৈ যায় আৰু গুফাৰ ভিতৰত লুকাই যায়, কাৰণ মোৰ বৰ কেতিয়াও মিছা নহয়। শিৱই ত্ৰিশূল উঠালে, শিৱই লৰ মাৰিছে। অসুৰটোৱে কৈছে, কি ৰকম নামৰে? বোলে মোক মিছা বৰ দি কিনে পালাতে পালাচ্ছি গ'ল। বোলে মোক মিছা বৰ দি তই পলাইছে। শিৱ ৰ শিৱই গম পাই যে বোলে বৰটো বোলে সঁচা নামিছে। শিৱই আৰু দূৰকে পলাইছে। শিৱই কৈছে যে পিছফালৰ পৰা এটেম বম আহি আছে, সোনকালে পলুৱাই ভাল হৰি। এনেকুৱা পলাইছে। স্বৰ্গ মধ্য পাতাল মহাদেৱে পলাই আছে, নন ষ্টপ পলাইছে। শিৱক সমস্ত স্বৰ্গ মধ্য পাতাল খেদি আছে। লক্ষ্মীয়ে ভগৱন্তক ভৰি দবাই আছে বৈকুণ্ঠত দেই। শ্বেতবিলাক, পদ্মবিলাক, কনক দত্ত, ধৰ্ম সন্তানবিলাক, এনেকুৱা 7টা বৈকুণ্ঠ আছে। গোলোকধাম, এই বৈকুণ্ঠত ভগৱন্ত বিদ্যমান হৈ আছে অনেক ৰূপত। নমো সমস্ত ভূতানামাদি ভূতায় ভূভৃতে অনেক রূপায় প্রভু বিষ্ণুৱে নমো বিষ্ণুৱে। অনেক ৰূপত ৰূপায়িত হৈছে ভগৱান, বুজি পাইছে? কাৰণ ব্ৰহ্মাই যেনেকৈ গৰু গৰুক্ষ ডাঙৰীবিলাকক ৰূপাই দিলে, এবাৰ ভগৱন্ত অনেক ৰূপত ৰূপায়িত হৈ গ'ল, নিজে গৰু গৰুক্ষ হৈ গ'ল, হয়নে? গোপী বালক বিলাকো ভগৱান নিজেই হৈ গ'ল, হয়নে? সেইকাৰণে কৃপালু বাবাই সমস্ত মহাদেৱ খেদি গৈ আছে, পলাই গৈ আছে মহাদেৱ। তাৰপিছত কি হ'ল? লক্ষ্মীয়ে ভগৱন্তক উঠাইছে। প্ৰভু ভগৱানেতো বহুত অনন্ত কথাবিলাক মনত কৰি থাকে, কথাবিলাক বুজি পাইছে? অনন্ত কথাবিলাক মনত থব লাগে। অনন্ত জীৱক লালন পালন কৰে ভগৱান। সেইকাৰণে ভগৱন্তৰ টোপনি আহে আৰু এই অনন্ত শয্যাত শুই থাকে। ভগৱন্তৰ শয্যা বেলেগ নাই দেই। ভগৱন্তৰ কি শয্যাত শুৱে? এটা সাপৰ শয্যাত শুৱে। বোলে সাপৰ শয্যাত কিয় শুৱে? ভগৱন্ত কৌস্তভ মণি পিন্ধে। এই কৌস্তভ মণিটো কি জানেনে? সমুদ্ৰ মন্থনত কৌস্তভ মণিটো ওলাইছে। এই কৌস্তভ মণিটো ভগৱন্ত মানে যেতিয়া পিতাম্বৰটো এনেকা লৈ গাঁতত, কৌস্তভ মণিটো যদি ভিতৰতো থাকে নিজে বাহিৰলৈ ওলাই যায়। এই কৌস্তভ মণিটোৱে হৈছে অনন্ত জীৱবিলাকক যোনে ধাৰণ কৰি ৰাখিছে।